আমার ব্রহ্মপুত্র নদীর মাজমজিয়াত যত আমি ধুবুৰীৰ পৰা আমার মেদরটারি বুড়াবুড়ি আর জলেশ্বরলৈকে ফকিরঞ্জলৈকে যাওয়া যেটো রাস্তা নদীয়েদি যাওয়া অহা যাওয়া করা যেটো রাস্তা একমাত্র জল পরিবহনের রাস্তা এই জলের রাস্তাটো আমার নদী ব্রহ্মপুত্র নদী এই নদীত এনেকুৱা একটা খৰালি কাল অহাৰ পিছত বাৰিষাৰ কালত আমি এই ব্রহ্মপুত্র নদীত কেতিয়াবা আমি দেখা পাওঁ ঠায়ে ঠায়ে গৰাখহনীয়া হয়, হাজাৰ হাজাৰ বিঘা মাটি প্লাবিত হৈ যায়। আৰু এতিয়া খৰালি কাল, এই খৰালি কালত চাওক আমাৰ এনেকুৱা দৃশ্য ব্ৰহ্মপুত্ৰ ধুবুৰীৰ পৰা অহা যোৱা কৰা আৰু আমাৰ ফকিৰঞ্জ বা মেদৰটাৰী বুঢ়াবুঢ়ী ধান বা জলেশ্বৰৰ পৰা অহা যোৱা কৰা ধুবুৰীলৈকে যি চলাচল কৰা যিবিলাক নাও আছে বা লঞ্চ আছে, ফেৰী আছে, সকলো যাত্ৰীবাহী নাও এতিয়া এনেকুৱা এটা পৰিস্থিতিত হৈছে। ইয়াতে সকলো মানুহক নমাব লাগে, ইয়াতে নমাই দি সকলো মানুহক ইয়াৰ পৰা প্ৰায় 2 কিলোমিটাৰ খোজকাঢ়ি যাব লগা হয়। তাৰপিছত এই নাওবিলাকে যেনেকৈ চাওক আপোনালোকে প্ৰত্যক্ষ কৰিব পাৰিছে, ইমান কষ্ট কৰি নাওবিলাকে ইয়াত হেৰি কৰিব, ইয়াৰ পৰা চেষ্টা কৰি আছে নদীটো পাৰ কৰি। কেতিয়াবা মানে অলপ ঠাই মাত্ৰ 200 মিটাৰ জাগা, এই জাগাখিনি যদি চৰকাৰে কাটি দিলেহেঁতেন এই নাওখিনি আমাৰ ইয়াতে ৰখিব নালাগিলেহেঁতেন। ইয়াত কেতিয়াবা আমি দেখিবলৈ পাইছোঁ এইখিনি এৰিয়াতে কেতিয়াবা 1 ঘণ্টা 2 ঘণ্টা 3 ঘণ্টা সময় লাগি যায় কোনোবা নাও ইয়াত ইয়াৰ পৰা ওলাই যাওঁতে অহা যোৱা কৰাত আমাৰ ইয়াত প্ৰায় 4 ঘণ্টা 5 ঘণ্টামান সময় গোটেই দিনটোত আঁতৰি যায়, অথচ আমাৰ এই সময়খিনি একেবাৰে বেকাৰ হৈ যায়। সেয়েহে আমি অসম চৰকাৰ বা জল পৰিবহণ বিভাগক আমি অনুৰোধ কৰিছোঁ, অসম চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াকো আমি অনুৰোধ কৰিছোঁ, আপোনালোকে অতি সোনকালে ইয়াত এই আমাৰ ধুবুৰীৰ পৰা বা মেদৰটাৰী জলেশ্বৰ আদি অঞ্চলৰ মানুহক অহা যোৱা কৰাৰ একমাত্ৰ নদীৰ ৰাস্তা, এই ৰাস্তাটো অনতিপলমে খনন কৰি দি আমাক অহা যোৱাৰ বাটটো সুগম কৰক আৰু মানুহখিনি যাতে অহা যোৱা কৰা সহজ হয় সেইটো ব্যৱস্থা কৰি দি আমাৰ অত্ৰ অঞ্চলৰ মানুহক উপকাৰ কৰক। আমাৰ অঞ্চলৰ মানুহৰ বৰ কষ্টত আছে, আমি অহা যোৱা কৰাতে গোটেই দিনটোত প্ৰায় 4 ঘণ্টা 5 ঘণ্টাত ইয়াত ৰখিব লগা হৈ আছে। সেয়ে আমি সকলোকে আহ্বান জনাই আপোনালোকে ইয়াৰ ব্যৱস্থা কৰক। দাও আমি ধানগার যাবি এক দুই একের দিয়ে পানি দেওয়ার বলে দিবি না দেশ নাই মোটামুটি 2000 টাকা করে দিয়ে ওরাই পানি দিব আর 3 বিঘা করে দিয়ে দিয়েছি ভাড়া। আরে ভাই এই যে 2 বিঘা করে দিব ওই থেকে ভাই ওরা বেশি বাড়ি Nah, udah kita apa?